ভাইটি আজি আহিছে মোৰ ঘৰত হজাই লংকাৰ পৰা। হজাই লংকা ক'ত ঘৰ? মানে কোনোবাই মানে ইয়াক কৈছিল যে বেংক ছেটআপ আহিছে, কিন্তু বেংক ছেটআপটো অহা নাই মানে। কিন্তু আগতে আৰু লগতে তাৰ কিছুমান প্ৰব্লেম আছিল। কি প্ৰব্লেম জানা? ই মানে গম নাপায় ভালদৰে। মানে যিটো জিমেইল মানে মেইলটো তাৰ নাছিল, হয় না? মেইলটো আছিল তো মেইল এটা মই এড কৰি দিলোঁ ইয়াৰ, ঠিক আছে? আপোনালোকে ফেচবুকত যিসকলে কাম কৰিছে মেইলটো এড কৰি ল'ব, যিটো মেইল এড। যদি আপোনাৰ প্ৰফাইলটো পুৰণা হয়, যদি তাতে আপোনাৰ নাম্বাৰ নাথাকে, মেইল নাথাকে, যদি এড নকৰে পিছত ফেচবুকত কাম কৰিও লাভ নহ'ব। যদি এবাৰ মোবাইলটো আপোনাৰ হেৰাই যায় তেতিয়া কি হ'ব? সেই আগৰ মেইলত OTP যাব, সেই OTPটো মানে দিব নোৱাৰে, ফেচবুক কিন্তু নুখুলিব। সেইকাৰণে আপোনালোকে সকলোৱে ভালদৰে চেক কৰি চাওক যে প্ৰফাইলটো ঠিক আছে নাই। যদি ঠিক নাথাকে কাম কৰি লাভ নহ'ব। মেইলটো এড যদি নাই এড কৰি লওক, নতুনকৈ এড আপুনি কৰিব পাৰিব। আৰু যদি কৰিব নাজানা মোৰ নামটো ফেচবুকত চাৰ্চ কৰিব, অপূৰ্ব নাথ। তাতে ভিডিঅ'বিলাক বনাই থৈছোঁ, হিন্দীতো আছে, এছামিছত আছে। ভিডিঅ'বিলাক চাই কিনে তাতে মানে জিমেইল কেনেকৈ এড কৰে, মোবাইল নম্বৰ কেনেকৈ এড কৰে, চব ধৰণৰ ভিডিঅ' বনাই আছে। আৰু ভিডিঅ' চাই বুজি নাপালে মোৰ ঘৰত ধুবুৰী ডিষ্ট্ৰিক্টৰ বহলপুৰ নাথপাৰাত আহিব, মই আপোনাক কামখিনি কৰাই দিম। যিয়ে নহওক, আৰু তুমি কিমান দিনৰ পৰা কাম কৰিছা ফেচবুকত? আজি 3 মাহ হ'ল। 3 মাহ। এতিয়া মই তোমাক ফটো দিলোঁ কেইখনমান না? তো সেইবিলাক ফটো চাই কিনে যদি আহে তেতিয়াহে তুমি বেংক ছেটআপ আহা বুলি ভাবিবা, তেতিয়াহে মোৰ ঘৰত আহিব লাগিব। আৰু আহিলে চাওক, বেংক ছেটআপ আহিলে পাৰিলে আপোনালোকে এক্সপাইৰী ডেট যিটো থাকে, ধৰি লওক আপোনাৰ আগষ্ট মাহৰ 22 তাৰিখ, সেই 22 তাৰিখলৈকে আপুনি কৰিব, 22 তাৰিখৰ ভিতৰতে কৰিব। যিটো ডেটটো পাৰ হৈ গ'লে কি হ'ব কত? যিখিনি আৰ্নিং হ'ব, আৰ্নিংখিনি আপোনাৰ বন্ধ হৈ যাব পাৰে। বুজি পালা আৰু? বুজি পাইছোঁ। আৰু কিবা অসুবিধা হ'লে পিছত আহিবা, হ'ব? ঠিক আছে।